মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এবাকাছৰ 2 ডিজিট নাম্বাৰৰ এডিশ্যন আৰু সাবট্ৰেকশ্যন দুটা অংকযুক্ত সংখ্যাৰ যোগ আৰু বিয়োগ আমি কৰিম। কিন্তু আমি এটা মানে দুই অংক বিশিষ্ট সংখ্যা লৈছো, আমি এটা প্ৰত্যেকতে সেইটো চাম। আৰু আমি ইয়াতে ফৰ্মুলা কেইটামান আগৰ যিবিলাক ফৰ্মুলা ব্যৱহাৰ কৰা হৈছে সেই ফৰ্মুলাবিলাকে আমি ইয়াতে ব্যৱহাৰ কৰিম। যেনে +7 = +10 - 3, +6 +10 - 4, +5 +10 - 5। আমি এইকেইটা আগতে ফৰ্মুলা পাইছো এক অংক বিশিষ্ট সংখ্যাৰ ক্ষেত্ৰত। এতিয়া আমি দুটা অংক বিশিষ্ট সংখ্যাৰ ক্ষেত্ৰত বিচাৰো। এতিয়া কি আছে, এটা +23, এটা চাবা +23 আমাৰ 1 2 3 +23 +7 +7 হলে এটা আমাক কি লাগিব, যাতে +7 নাই 6 আছে, গতিকে +7 হলে +10 - 3 +8 +8 হলে আমাৰ কত আছে, ইয়াতে আমি লব পাৰিম 5 6 7 8। তাৰপিছত আছে -5 -5 হল, গতিকে এইটো কিমান হৈছে 33 হল। নিশ্চয় বুজি পাইছা। তাৰপিছত নেক্সট আমি চাম 80 + 89, গতিকে আমাৰ 9 5 6 7 8 9 আৰু 8 89। আমি দুই নম্বৰটো চাই আছো -1 +7, গতিকে ইয়াতে +7 কৰিব পৰা অৱস্থাত নাই, আমাৰ কি কৰিম +10 - 3 -5 -5 কিমান হল, এইটো 9090, এইটো হল 9090 মন কৰিবা। গতিকে আমি আকৌ সেটিং 0 কৰি লৈছো। তাৰপিছত নেক্সটটো আছে +79, গতিকে 5 6 7 আৰু 9 5 6 7 8 9 79 -6, গতিকে -6 ইয়াৰ পৰা কৰিব পৰা অৱস্থাত আছে, এইটো 5 6 +7, গতিকে +7 ইয়াতে আমাৰ কৰিব পৰা নাই, ইয়াৰ পৰা আনিম আমি +10 - 3 +4 আছে আমাৰ 1 2 3 4, গতিকে কিমান হল 84। এইটো আমাৰ কিমান 84, নিশ্চয় বুজি পাই আছা। তাৰপিছত আমি আকৌ 0 সেট কৰি লম, এইখিনি +51 7 হলে 5 6 7 আৰু +7 +10 -3, ইয়াতে কৰিব পৰা অৱস্থাত নাই। তাৰপিছত +5, গতিকে +5 ইয়াতে আমাৰ কৰিব নোৱাৰো, আমি কি কৰিম +10 - 5, আগৰ যি ফৰ্মুলা আছিল সেইটো, গতিকে 7 0 70 হল। নেক্সট চাবা আমাৰ আকৌ সেটিং 0 কৰি লৈছো, কি লৈছো আমি ফৰ্মুলা ব্যৱহাৰ কৰিম +6 = +10 - 4, গতিকে এইটো চাও আমি 69 5 6 5 6 69 6 7 8 9 69 +6, গতিকে ইয়াত 6 কৰিব পৰা অৱস্থাত নাই, আমাৰ +10 - 4 -5 -5 +4 1 2 3 4, গতিকে কিমান হল এইটো 74, এইটো হল 74। নিশ্চয় বুজি পাইছা। তাৰপিছত আমি আকৌ নেক্সটৰ কাৰণে সেটিং 0 কৰি লম, +33 1 2 3 1 2 3 33 +1 +1 +6 +10 - 4 1 2 3 4 +8 হলে আছে আমাৰ 5 6 7 8, কিমান হৈছে 48, আমাৰ এইটো হৈছে 48। নেক্সট আকৌ আমি 0 সেট কৰি লম, এইটো 39, so 1 2 3 5 6 7
8, 9, 39 minus 5 plus 6. গতিকে plus 6 এইটো নাই আমাৰ plus 10 minus 4. 1, 2, 3, 4. Plus 3. 1, 2, 3. গতিকে কিমান হ'ল এইটো 43. এইটো হ'ল 43. নেক্সট চাবা আকৌ আমি 0 সেট কৰি লম 0 সেট কৰি লৈছো নেক্সট প্লাস 74 5 6 7 আৰু 1 2 3 4 প্লাস 5 আৰু প্লাস 5 গতিকে ইয়াতে প্লাস 5 কৰিব পৰা নাই প্লাস 10 minus 5 প্লাস 3 গতিকে ইয়াতে প্লাস 3 কি হ'ব প্লাস 5 minus 2 হ'ল কিমান 87 কিমান হৈছে 87 নিশ্চয় বুজি পাইছা নেক্সট তো আমি কি ফৰ্মুলা প্লাস 5 ইকুৱেল টু প্লাস 10 minus 5 এই ফৰ্মুলাটো চাও 0 সেট কৰি লৈছো plus 22 plus 2 1 2 plus 5 minus 7 গতিকে minus 7 এইটো 6 7 কিমান হ'ল 22 এইটো কিমান হৈছে 22 তাৰপিছত আছে plus 42 এইটো সেটিং 0 কৰি লম আমি 41 2 3 4 42 plus 5 plus 2 1 2 তাৰপিছত minus 7 গতিকে minus 7 minus 5 6 7 42 এইটো হৈছে কিমান 42 নিশ্চয় বুজি পাইছা নেক্সট আকৌ আমি কৰিম এইটো 64 5 6 1 2 3 4 64 plus 5 আৰু plus 5 গতিকে ইয়াতে আমি কৰিব নোৱাৰো plus 10 minus 5 তাৰপিছত আৰু plus 5 plus 5 গতিকে কিমান হ'ল 79 এইটো হৈছে 79 বুজি পাইছা নিশ্চয় মাত্ৰ আমাৰ ইয়াতে দুটা ডিজিটৰ দুটা অংকৰ সংখ্যা পাইছো আমি তাকো মাত্ৰ এটা আমি কৰিছো গতিকে 67 5 6 67 plus 5 গতিকে plus 5 ইয়াতে কৰিব নোৱাৰো আমি ইয়াৰ পৰা আমি plus 10 minus 5 plus 5 plus 8 plus 10 minus 2 গতিকে কিমান 85 তো 85 নিশ্চয় বুজি পাইছা আমি এটো কি কৰিলাম 0 সেট কৰিলাম এটা চাবা plus 4 equal to plus 10 minus 6 আমি এটো চাও গতিকে প্লাস কি আছে 72 5 6 7 1 2 72 plus 5 plus 4 ইয়াতে 9 plus 10 minus 6 plus 2 1 2 কিমান হ'ল 83 হৈছে 83 নেক্সট আমি এটো সেটিং 0 কৰি দিছো 0 সেটিং কৰি দিছো তো 34 31 2 3 1 2 3 4 34 plus 5 plus 4 ইয়াতে আমি কৰিব নোৱাৰো plus 10 minus 6 minus 3 1 2 3 দেখি কিমান হ'ল 4040 এটো হৈছে 4040 হৈছে নেক্সট আমি সেটিং 0 কৰি দিছো plus 19 আমি নাম্বার 3 টো চাইছো plus 19 1 5 6 7 8 9 plus 19 plus 8 কৰিব নোৱাৰো আমি ইয়াতে plus 10 minus 2 plus 4 ইয়াতে নহব এনেকৈ হ'ব plus 10 minus 6
minus 1 1 কিমান হৈছে 3030 এইটো 3030 30 next plus 64 5 6 4 1 2 3 4 64 plus 5 plus 5 plus 4 ইয়াতে কৰিব নোৱাৰো আমি plus 10 minus 6 plus 8 plus 10 minus 2 কিমান হল এটো 81 এটো হচ্ছে 81 next আবার plus 10 plus 3 is equal to plus 10 minus 7 আমি 0 set কৰি লৈছো এটো plus 37 1 2 3 7 5 6 7 37 plus 3 ইয়াতে 3 কৰিব নোৱাৰো আমি plus 10 minus 7 plus 6 গতিকে plus 6 5 6 minus 5 গতিকে minus 5 কিমান হল 41 এটা হচ্ছে 41 নেক্সট আকৌ আমি 0 সেট কৰিছো ইয়াৰ দুই নম্বৰটোৰ কাৰণে 87 5 6 7 8 80 5 6 7 87 plus 3 হলো কি কৰিম আমি plus 10 minus 7 plus 7 5 6 7 minus 5 minus 5 গতিকে কিমান হল 92 এটো 92 হল নেক্সট আকৌ আমি কি কৰিম 0 সেট কৰি লৈছো 32 plus 32 1 2 3 1 2 plus 5 তাৰপিছত plus 3 গতিকে 3 ইয়াতে নোৱাৰিম plus 10 minus 7 plus 4 1 2 3 4 কিমান 44 এটো আছে আমাৰ 44 নেক্সট আমি চাও এটো 0 সেটিং কৰি নাও আমি 0 সেটিং কৰিলে এটো নেক্সট কি আছে 19 1 5 6 7 8 9 plus 3 ইয়াতে 3 নহব গতিকে plus 10 minus 7 5 6 7 minus 5 টো ইয়াতে আমাৰ নাই গতিকে minus 10 plus 5 sorry minus 5 নহয় এটো হৈছে plus 5 আছে গতিকে plus 5 minus 6 গতিকে minus 6 21 গতিকে এটো কিমান হৈছে 21 নিশ্চয় বুজি পাইছা এটা চাবা নেক্সট আমাৰ প্লাস 2 এটো ফৰ্মুলা ব্যৱহাৰ কৰি আগত আমি কৰি আহিছো কিন্তু ইয়াতে ডাবল ডিজিটৰ দুটা অংকযুক্ত সংখ্যাৰ আমি কৰি আছো প্লাস 2 প্লাস 10 minus 8 গতিকে এটো প্ৰথম 14 1 2 3 4 1 4 14 plus 5 plus 2 ইয়াতে আমি কৰিব নোৱাৰো গতিকে plus 10 minus 8 plus 10 minus 8 minus 1 গতিকে কিমান হল 20 তাৰপিছত চাবা plus 35 1 2 3 5 35 plus 3 1 2 3 plus 1 plus 2 হলে plus 10 minus 8 5 6 7 8 কিমান 41 এটো হৈছে 41 ঠিক আছে নেক্সট আমাৰ নেক্সট চাও আমি এখানে নিশ্চয় বুজি পাইছা 77 5 6 7 5 6 7 77 minus 7 5 6 7 minus কৰিলো plus 8 5 6 7 8 plus 2 গতিকে ইয়াতে আমি তো কৰিব নোৱাৰো plus 10 minus 8 5 6 7 8 দিন কিমান হল 80 এটো হৈছে 80 হৈছে নেক্সট আমি চাও plus 53 5 1 2 3 plus 6 5
6 plus 2 হলে plus 10 minus 8 5 6 7 8 minus 1 গতিকে এইটো কিমান 60 60 এইখিনি আমি নিশ্চয় বুজি পাই আছা গতিকে আমি কি কৰি লৈছো এটাকে আমি ফৰ্মুলা বিলাক দুটা অংকযুক্ত সংখ্যাৰ আমি মাত্ৰ এটা সংখ্যা লৈছো তাৰ পিছত আমি লাহে লাহে আগবাঢ়ি থাকিম এটা সংখ্যা নহয় একেলগে আমি দুটা তিনিটা সংখ্যাও আমি এনেকৈ যোগ কৰি বা বিয়োগ কৰি যাম এবাৰ চাবা +1 is equal to +10 minus 9 এই ফৰ্মুলাটো চাবা ইয়াতে আমি কৰিছো 33 1 2 3 1 2 3 33 plus 33 plus 6 গতিকে plus 5 6 plus 1 ইয়াতে কৰিব নোৱাৰো গতিকে plus 1 টো কি plus 10 minus 9 5 6 7 8 9 plus 5 গতিকে কিমান হ'ল 45 setting আমি 0 কৰি লৈছো এটো তাৰ পিছত 59 5 1 2 5 6 7 8 9 59 plus 1 হলো plus 10 minus 9 5 6 7 8 9 plus 6 হলো 5 6 minus 5 গতিকে কিমান হ'ল 61 এটো হ'ব 61 তাৰ পিছত নেক্সট আমি চাও 73 5 6 7 1 2 3 73 minus 4 গতিকে minus sorry 73 plus 6 73 plus 6 edu 6 plus 1 plus 10 minus 9 5 6 7 8 9 plus 5 কিমান 85 এটো হল 85 ইসা বুজি পাইছা যে আমি নেক্সট টু 0 সেট কৰিলাম 74 70 1 2 3 4 minus 4 1 2 3 4 minus 4 plus 9 5 6 7 8 9 plus 1 গতিকে ইয়াত আমি নোৱাৰো কি কৰি ফৰ্মুলা plus 10 minus 9 5 6 7 8 9 কিমান হ'ল 80 গতিকে 80 হ'ল 80 হ'ল তোমালোকে নিশ্চয় বুজি পাইছা আমি আগৰ ফৰ্মুলা বিলাকে ব্যৱহাৰ কৰি আছো মাত্ৰ ইয়াতে কি হ'ব আমাৰ দুটা অংকযুক্ত সংখ্যা আমি এটা লৈছো প্ৰত্যেকতে গতিকে তোমালোকে ভালকে প্ৰেক্টিছ কৰিলে এইবিলাক সোনকালে কৰিব পাৰিবা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ